মৰিয়নি মাজমজিয়াত NST কাষতে লাগি থকা ওম প্ৰকাশ শৰ্মা নামৰ ব্যক্তি এজনৰ চাউলৰ গুদামত আজি সুলভ মূল্যৰ চাউল যোনটো FCIৰ পৰা আহে, যোনটো দুখীয়া ৰাইজক বিতৰণ কৰে চৰকাৰে, সেই চাউলসমূহ প্ৰায় 600 বেগ তেখেতৰ গুদামত উপলব্ধ হৈছে। কিন্তু আমি যেতিয়া তেখেতক সোধপোছ কৰোঁ, তেখেতে কয় যে এইখিনি বোলে FCI টেণ্ডাৰ হোৱা চাউল হয়, আৰু FCI টেণ্ডাৰ হোৱা চাউল হয়। তেখেতলোকে 2-3টামান নথি পত্ৰ আমাক দেখুৱায়, কিন্তু আমি স্পষ্ট ভাষাৰে তেখেতক সকীয়াই দিছোঁ যে তেখেতলোকে কোনো FCI গুদামৰ পৰা যেতিয়া চাউল আনে, তেখেতলোকক পাছ লাগে, পাছ দিব লাগিব 600 বেগ তাৰ পৰা উলিয়াই অনাৰ বাবে। কিন্তু তেখেতলোকে কোনো পাছ নোলোৱাকে কেনেকে আনিব পাৰিলে তেখেতক সোধপোছ কৰাত তেখেতে ক'লে বোলে পাছখন আমি এতিয়া নাই, আমি পাছত দেখুৱাম। কিন্তু সেইটো কোনো পধ্যে সম্ভৱ নহয়, কাৰণ কেলে পাছ এখন জৰুৰী হ'বই। আৰু আমাক এনেকুৱা অনুভৱ হৈছে যে যোনখিনি তেখেতলোকে চাউলৰ চালান দেখুৱাইছে যে যোনখিনি টেণ্ডাৰ হৈছে বুলি, সেইখিনি চাউল প্ৰকৃততে সেইখিনি চাউলৰ যোনখিনি নথি পত্ৰ দেখুৱাইছে সেই নথি পত্ৰখিনি তাৰ নহয়। আৰু তেখেতলোকে বাহিৰৰ পৰা কিজানি এইখিনি চাউল কিনি আনি পিনি তেখেতলোকে বেলেগ এটা পেকেটত আকৌ পেকিং কৰিছে। পেকিং কৰি পিনি তেখেতলোকে প্ৰায় যোনটো 29 টকা বা 40 টকাৰ চাউল, সেই চাউলটো তেখেতলোকে 60-70 টকাত বিক্ৰী কৰিছে। আৰু পেকেট চেঞ্জ কৰিবলৈ তেখেতলোকক পাৰ্মিশ্যন লাগে, তেখেতলোকক অনুজ্ঞাপত্ৰ লাগিব। কিন্তু কোনো অনুজ্ঞাপত্ৰ নথকাকে তেখেতলোকে পেকেট চেঞ্জ কৰি প্ৰায় 26 কেজিৰ পেকেটিং বনাই পিনি তেখেতলোকে চাউল বিক্ৰী কৰি আহিছে। আৰু ইয়াত কেৱল অসমতে নহয়, তেখেতলোকে নাগালেণ্ডৰ বিভিন্ন প্ৰান্ততো তেখেতলোকে চাউল পঠিয়াইছে। আৰু কিন্তু ইয়াৰ ক্ষেত্ৰত বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাই, কাৰণ কেলে তেখেতলোকে আহি পিনি ইয়াত আহিব লাগিছিলে, কৰ্তৃপক্ষ আহিব লাগিছিলে, আহি পিনি গুদামটো চেক কৰিব লাগিছিলে। যিহেতু তেখেতলোকে বস্তা চেঞ্জ কৰিছে, এইটো এটা ক্ৰাইম হয়। যোনটো তেখেতলোকৰ অনুজ্ঞাপত্ৰ নাই, নথকাকে তেখেতলোকে বস্তা চেঞ্জ কৰিছে। তেখেতলোকৰ যি পাছ লাগে, পাছ নাই FCI গুদামৰ পৰা উলিয়াৰ ক্ষেত্ৰত। কিন্তু তেতিয়াহ'লে বিভাগীয় কৰ্তৃপক্ষই কোনো ইয়াত দায়িত্ব লোৱা নাই। এইটো আমি স্পষ্ট ভাষাৰে ক'বলৈ বিচাৰিছোঁ, তেখেতক কিজানি মিতি আলি আছে নেকি, আমাৰ সন্দেহ প্ৰকাশ হৈছে। আৰু আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই স্পষ্টকৈ সকীয়াই দিছে, অতি শীঘ্ৰে এই গুদামটোৰ ওপৰত আৰু ওম প্ৰকাশ শৰ্মাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যিকোনো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে যিকোনো আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আৰু ইয়াৰ বাবে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ কোনো পধ্যে জগৰীয়া নহ'ব। অসমতে নহয়, অসমতে মানে এই চাউলৰ যে ক'লা ব্যৱসায়টো যে মানে অকল অসমতে সীমিত থকা নাই। এতিয়া আমি দেখিবলৈ পাইছোঁ যে নাগালেণ্ডলৈ এনেধৰণে মানে বনিয়া গোষ্ঠীয়ে ৰিপেকেজিং কৰি মানে নাগালেণ্ডলৈ মানে ক'লা ব্যৱসায় ষ্টাৰ্ট কৰিলে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দাবী জনাওঁ যে এনে ব্যৱসায়ৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষ অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু বিভাগৰ যিসকল বিষয়া ইয়াৰ লগত জড়িত আছে, এই বিষয়াসকলৰ ওপৰত অতি শীঘ্ৰে মানে তদন্ত কৰি অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আৰু লগতে আপোনালোকে জানে যে এই বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ পৰা আমি 500-600 বেগ যেতিয়া গুদামত দেখিছোঁ, এই বিভাগীয় কৰ্তৃপক্ষক আমি ইয়াৰ পৰা ফোন কৰোঁতো তেওঁবিলাকে যে ইয়াত মানে গুদামত আহি যে উপস্থিত নহ'ল, এইটো এটা আমাৰ কাৰণে লক্ষণীয় বিষয় আৰু এটা আমাৰ প্ৰশ্নবোধক চিন থাকি গ'ল। গতিকে আমি আদিবাসী ছাত্ৰ সন্থাই দাবী জনাইছোঁ যে এনেধৰণে বিষয়া লগতে এনেধৰণে ব্যৱসায়ৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা আদিবাসী ছাত্ৰ সন্থা নিজাববীয়াকৈ, কাৰণ দুখীয়া হিতাধিকাৰীক তেওঁবিলাকে মাৰি পিনে যিটো চুৰ কৰি তেওঁবিলাকে নিজৰ লাভালাভৰ কাৰণে যি ব্যৱসায় কৰি আছে, এইবিলাক আমি আদিবাসী ছাত্ৰ সন্থা নিজাববীয়াকৈ বন্ধ কৰিম। আৰু বিভাগীয় কৰ্তৃপক্ষৰ বাবেও আমি মানে যে গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।